হাউলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড হাউলিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ইয়ামাহা বাইক শ্বৰুমৰ সমীপৰ আব্দুল গফুৰ আলীৰ ঘৰত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ২ লক্ষাধিক টকাৰ সা-সম্পত্তি। অগ্নিকাণ্ডৰ ফলত ঘৰত মজুত কৰি থোৱা দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত হাউলিৰ অগ্নি নিৰ্বাপন বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। তাৰপৰা লাইট কিবা মানে আপ ডাউন কৰি আছিল, আমি তেতিয়া বাহিৰত ওলাই আহিলোঁ, আহি পেলাই চাওঁ ঘৰত জুই লাগছে। ক'ৰ পৰাই লাগছে, কেনেকৈ লাগছে আমি গম নাপাওঁ। চিলিণ্ডাৰ দুটা চিলিণ্ডাৰ আছিল, ব্ৰাষ্ট হৈছে। মোটামুটি ১.৫-২ লাখ টকামান ক্ষতি হৈছে। মোৰ নাম আব্দুল গফুৰ খান। নাই, ভিতৰৰ পৰা একো ক্ষতি হোৱা নাই। আগত জুই লাগিছিল, পিছত জুইৰ পৰা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে, পিছত চিলিণ্ডাৰ পাইছে। এতিয়া লাইনৰ পৰা লাগব পাৰে, কি হ'ব গম পোৱা নাই আৰু ক'ৰ পৰা হ'ল বা। তাৰ মোটামুটি ১০-১৫ মিনিট পিছতে চিলিণ্ডাৰ ব্ৰাষ্ট হৈছিল, দুটা। ১.৫-২ লাখ মান টকাৰ বস্তু হ'ব লাগে। হাউলিৰ পৰা কৌশিক দাসৰ প্ৰতিবেদন, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।